টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্ৰক লৈ পুনৰ সৰব কংগ্ৰেছ সংবাদমেলত প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা প্ৰণয় ৰাভাৰ আদালতত গোচৰ বিচাৰাধীন হৈ থকাৰ পাছতো ৰাভা হিচাপে পৰিষদৰ নিৰ্বাচনত মনোনয়ন দাখিল কৰিছে টংকেশ্বৰ ৰাভাই ৰিটাৰ্নিং বিষয়াই টংকেশ্বৰ ৰাভাৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰিব নালাগে এই দাবী কংগ্ৰেছ নেতা প্ৰণয় ৰাভাৰ জাতিগত প্ৰমাণ সন্দৰ্ভত বিভাগীয় তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে WPTBC বিভাগৰ সচিবে টংকেশ্বৰ ৰাভা পৰিষদৰ মুখ্য কাৰ্যবাহী হোৱাৰ অধিকাৰ নাই টংকেশ্বৰ ৰাভাই জালিয়াতিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে বুলি অভিযোগ প্ৰণয় ৰাভাৰ আমাৰ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ যিজন মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আচলতে তেওঁ প্ৰকৃততে ৰাভা নহয় তেওঁ শৰণীয়া তেওঁৰ গোটেই বংশখিনিয়েই শৰণীয়া এইখিনি আপোনালোকে আগতেই গম পাইছে কিন্তু যোৱাকালি এই শৰণীয়া টংকেশ্বৰ শৰণীয়াই ৰাভা আছং স্বায়ত্তশাসিত পৰিষদত তেওঁ নমিনেশ্যন দাখিল কৰিছে এইটো লৈ আজি আমাৰ এই সাংবাদিক সভাখন আহ্বান কৰিছোঁ যে টংকেশ্বৰ ৰাভা জালিয়াতিৰে তেওঁ ভোটাৰ লিষ্টত যিটো টংলাত তেওঁৰ আচল অৰিজিনেল জেগাত বাপেকটো সীতাৰাম শৰণীয়া হিচাপে ভোটাৰতো আছে তাৰ মাটিৰ নামজাৰিৰ পৰা আৰম্ভ কৰি সকলোখিনিতে শৰণীয়া হৈ আছে কিন্তু সেইজন তেওঁৰ দেউতাক ঢুকোৱাৰ পাছতো তেওঁ দুধনৈত যেতিয়া টংকেশ্বৰে ৰাভা কাউন্সিলত মানে CM হোৱাৰ কাৰণে তেওঁ ভোটাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত কৰিছিল সেই সময়ত সেই মৰা দেউতাকৰ নামটোক শৰণীয়াটোক ৰাভা কৰাইছিল এইটো এটা ডাঙৰ জালিয়াতি